বালিজুৰীৰ তেজালপট্টি গাঁৱত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ পুখুৰীত এৰি দিয়াৰ সিদ্ধান্তক আদৰণি ৰাইজৰ ইটাখোলা বালিজুৰীৰ তেজালপট্টি গাঁৱৰ দুই যুৱকে এটা বিৰল প্ৰজাতিৰ কাছ দেখি অৰুণ চাৱৰ নামৰ ব্যক্তিজনক অৱগত কৰে পিছত প্ৰকৃতিপ্ৰেমী অৰুণ চাৱৰে গৈ বিৰল প্ৰজাতিৰ কাছটো জয়ন্ত গৌতম নামৰ যুৱকজনৰ সহযোগত উদ্ধাৰ কৰি নিজৰ ঘৰতে সুৰক্ষিত অৱস্থাত ৰখাৰ ব্যৱস্থা কৰে অৰুণ চাৱৰৰ মতে কোনো দুষ্ট প্ৰকৃতিৰ মানুহে যাতে কাছটোক হত্যা কৰি ভক্ষণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বিৰল প্ৰজাতিৰ কাছটোক উদ্ধাৰ কৰি সুৰক্ষা প্ৰদান কৰিবলগীয়া হৈছে ইয়াৰ পিছতো তেওঁ কাছটোক ধৰ্মীয় ৰীতি-নীতিৰে ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়ৰ বৃহৎ পুখুৰীত থকা বিভিন্ন প্ৰজাতিৰ কাছসমূহৰ মাজত এৰি সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰকৃতিপ্ৰেমী ব্যক্তিগৰাকীৰ এনে মহান পদক্ষেপক আদৰণি জনাই অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে দাদা আপুনি কাছটো ক'ত পালে আৰু কেনেকৈ পালে নহয় তাৰমানে আজি সন্ধিয়া এই আমাৰ ঘৰৰ ল'ৰাটো আৰু এই খুৰাৰ ল'ৰাটো এই ফিল্ডফালে মানে সদায় ইহঁতে খোজকাঢ়িব যায়তো ইহঁতে খোজকাঢ়িব যাওঁতে মানে তাতে আমাৰ তেজালপট্টি ফিল্ডতে কাছটো দেখি পাই পেলাই মোক ক'লে দেউতা ইয়াত ডাঙৰ কাছ এটা আছে গৈ চাইছোঁ হয় তাৰপিছত মই ভাবিলোঁ যে ইয়াত যদি ফিল্ডত থাকে তো বেলেগ মানুহে পালেতো মাৰি খাই দিব হয় গতিকে তাৰ কাৰণে আমি ভাবিলোঁ যে ঘৰত লৈ যাওঁ ইয়াক ঘৰতে আজি ৰাতিটো থাকিম আৰু কালি ৰাতিপুৱা নাগশংকৰ মন্দিৰত নিবলৈ এৰি দিম বুলি আমি ভাবি পেলাই বৰ্তমান আমাৰ ঘৰত ৰাখিছোঁ কালি ৰাতিপুৱা নাগশংকৰ মন্দিৰলৈ এৰি দিব কাছ এই মানে এইটোতো আমাৰ বিষ্ণু অৱতাৰৰ হয়তো গতিকে আমি এখেতক পূজা কৰোঁ কিন্তু চব মানুহেতো পূজা নকৰে কিছুমান মানুহে মাৰি খাই দিয়ে গতিকে যাতে সেই তেনেকুৱা দুষ্ট মানুহৰ হাতত নপৰি আমাৰ হাতত পোৱাৰ কাৰণে আমি মানে আনন্দিত হৈছোঁ কাৰণ ইয়াক যদি এতিয়া নাগশংকৰ মন্দিৰত যদি আমি এৰি দিব পৰা পাৰিলে মানে একদম সুৰক্ষিত হৈ থাকে তাৰ কাৰণে আমি নাগশংকৰ মন্দিৰত নিয়াৰ অহাকালি এখেতৰ মানে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আজি এতিয়া ৰাতি হ'ল আৰু আজি নিয়া নহয় ঠিক আছে জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে